শিশুগাঁও শাখা সাহিত্য সভাই আয়োজন কৰা আবেলি পৰত গাই নদীৰ কুলু কুলু ধ্বনিৰ কাষত সুদূৰত পাহাৰ কাষেদি আছে ৰেল লাইন, সন্মুখত আছে পক্ষী উদ্যান আৰু ৰাষ্ট্ৰীয় ঘাইপথে গাড়ী অহা যোৱা কৰি আছে। এনে এটা সুন্দৰ পৰিৱেশত এই গৰু চৰি আছে ইয়াৰ কাষে কাষে। এনে এটা সুন্দৰ পৰিৱেশত আমি সমবেত হৈছোঁ। আজি অসমৰ খ্যাতনামা ব্যক্তি হীৰেণ ভট্টাচাৰ্যদেৱৰ স্মৃতিত আজি আমি ইয়াতে সমবেত হৈছোঁ। আজি ইয়াত সমবেত হোৱা শিশুগাঁও সাহিত্য সভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ ধেমাজিৰ পৰা অহা অসম কবি সমাজৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেধৰণে আমি যাতে আগলৈকেও সমবেত হ'ব পাৰোঁ আৰু শাখা সভাৰ যে সক্ৰিয় হৈ আছে, এটা অনুষ্ঠান চলাই আছে, সেইটো আমি গৌৰৱ অনুভৱ কৰিব পাৰিম। গতিকে আজি উদ্যোক্তাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এটি পাঠ কৰিব খুজিছোঁ কবিতা, কিন্তু কবিতাটো মই ঠিক হীৰেণ ভট্টাচাৰ্যদেৱৰ বন্দনাৰে লিখা নাই, এনেই বেলেগ ধৰণে এটা কবিতা আছে, সেইটোকে পাঠ কৰিম যাতে আপোনালোকে অলপ দুখ প্ৰকাশ নকৰে। কবিতাটোৰ নাম জীৱন নদীৰ তীৰে তীৰে। দূৰত মনোমোহাকৈ জিলিকি থকা সেউজীয়া ওখৰ চাপৰ শাৰী শাৰী পাহাৰবোৰ দেখিছা? হয়, তাৰে কোনোবাখিনিৰ পৰাই বৈ আহিছে নিগৰি নিগৰি এই নদীখন। ঠিক যেন আমাৰ জীৱনৰো বৈ আছে এখন বিচিত্ৰ নদী এনেকৈ। নদীখনৰ বুকুতে আছে কত ইতিহাস, সুখৰ দুখৰ হাঁহিৰ অশ্ৰুৰ নদী পৰিয়াৰ। দদাইহঁতৰ ঘৰ ভঁৰাল লাম লাকতো, ককাইহঁতৰ মাটি বাৰী পশুধন, কতজনৰ কত সপোন কত আশা। এদিন হেৰাই গ'ল মুখিমুখ কৰিলে এই নদীখনি। বিধ্বংসী বানৰ তাণ্ডৱ নৃত্যই পলসুৱা ভূমিৰ আশা ভৰা সৃষ্টিৰে, উঠি খলিহনা বৰালি বতীয়া বিবিধ খোৰাকিৰে অলিখিত কত ৰচিলে ইতিহাস ভঙা পতাৰ আশাৰ নিৰাশাৰ। তথাপি যে ভাল পাওঁ এই নদীখন, জীৱন জীৱিকাৰ আৰু নৈ পৰিয়াৰ সংস্কৃতিৰে গাথা সোণ হেৰিয়া আমাৰ জীৱন হ'ল। বৈ আছে এনেকৈয়ে জীৱনৰো এখন বিচিত্ৰ নদী, আৰু যত্ন কৰিছোঁ আকো বুলি হাঁহি অশ্ৰুৰ ৰং তুলিকাৰে এখন সঁচা ছবি প্ৰতিচ্ছবি হিচাপ নিকাচৰ। আবেলিৰ নিৰিবিলি পৰত জীৱন নৈ তীৰে তীৰে আশা নদীৰ ঘাটে কুলু 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 হৈ বৈ আছে। আগফালে গাই নদীয়ে নিজেই বনোৱা, নিজ হাতে বনোৱা এখন ধুনীয়া উদ্যান। আৰু দূৰত আমাৰ মানে কি কয় মানে আৱৰ পাহাৰ, যদিও ডাৱৰে আৱৰিছে। কাষেদি আমাৰ উত্তৰ পূব সীমান্ত ৰেলৱে পথ, ইফালে NH আগতে 52 এতিয়া মানে 15 হ'ল। গতিকে এটা সুন্দৰ পৰিৱেশ। মই এনেকুৱা এই পৰিৱেশটো মই ইমানেই ভাল পাওঁ। মই যেতিয়াই ধেমাজিৰ পৰা ঘূৰি আহোঁ, যাওঁতে মোৰ সময় নহয়, ঘূৰি আহিলে যিমান দেৰি হ'লেও মই ইয়াতে গাড়ীখন ৰাখোঁ, ৰাখি মই নামি আহোঁ। আৰু সিদিনা যেতিয়া গাড়ী দি ওফন্দি পৰিছিলে, মোৰ ইমানেই ভাল লাগিল। মোৰ গাড়ীখন ৰাখি বৰষুণ দি আছে, মই নামি আহিছোঁ, আৰু মোৰ লগত আছিলে আমাৰ অধ্যক্ষ মহোদয়। গতিকে মই আহিলোঁ যেতিয়া তেওঁতো আহিবই লাগিব। আহি বৰষুণত তিতি তিতি সেইডোখৰতে ফটো মাৰি এই গাই নদীৰ ওপৰতে মই এটা হোৱা অনুভৱ লিখিছিলোঁ। সেইদিনাখনি তাতে গাইছিলোঁ বাৰু। আৰু কবিতা লিখিবলৈ নহ'লেও হীৰেণ ভট্টাচাৰ্যৰ ওপৰত বিশেষকৈ লিখিবলৈ নহ'লে ৰাতিপুৱাৰ পৰা লিখিলোঁ। লগতে মই বিভিন্ন কামতে ব্যস্ত থাকিলোঁ। গাই নৈ লৈ বহুকেইটা কবিতাই লিখিছোঁ। আমি গাই নদীৰ পৰিয়া কবি। আমি গাই নদীক আমি ওপৰলৈ নুঠালে কোনে উঠাব। দক্ষিণ পাৰৰ দিহিং দিচাং দিখৌ জাজিক যেনেকৈ বিহুনাম কবিতাত তেনেকৈ উজ্বলাই তুলিছে। আমি গাই নদী পৰিয়া কবিসকলে আমি গাই নদীক আমি অসমৰ বিভিন্নজন কবি, বিভিন্নজন শ্ৰোতাৰ কাষলৈ লৈ যাব লাগিব। গাই নদীৰ সৌন্দৰ্য আমি সকলোতে বিলাবলৈ চেষ্টা কৰিব লাগিব। সেয়ে মই শেহতীয়াকৈ গাই নদী সেইদিনা আজি কেইদিনমানৰ আগতে অনুভৱ হোৱা, 5 দিনৰ আগতে অনুভৱ হোৱা অনুভৱটো গাব বিচাৰিছোঁ পুনৰ। এই কবিতাটোৰ শিৰোনাম দিছিলোঁ গাই নৈ। বৰষাৰ গানত পথাৰখন ভৰপূৰ হ'লেই তুমি চঞ্চলা হোৱা, তোমাৰ উফন্দাৰ বুকুত সমাৱেশ হয় সপোনবোৰ। তোমাৰ কাষলৈ আহিলে অতীতৰ বহু ছবিয়ে অগা দেৱা কৰে দুচকুত। ৰুমালৰ ভাজে ভাজেও সোমাই আছে বহু কথা। তোমাৰ দৃষ্টিৰ গভীৰতাত বিচাৰি পাওঁ সোণালী যৌৱন। সেয়ে তোমাৰ কাষলৈ আহিলেই মই আকৌ এবাৰ প্ৰেমিক হৈ পৰোঁ। মোৰ কবিতাটো এনেকুৱাই আছিলে, ইমানেই আছিলে।
প্ৰতিকূল বতৰৰ মাজতো আমাৰ শ্ৰদ্ধাৰ বিপুল শৰ্মাদেৱ বিশিষ্ট কবি সমালোচক কবি আমাৰ বন্ধুবৰ কবি নবীন বুঢ়াগোহাঁই আমাৰ মাজত উপস্থিত হৈছেহি। মই আজি আমাৰ শ্ৰদ্ধাৰ কবি হীৰেণ ভট্টদেৱলৈ মোৰ শইচ পথাৰৰ খনিকৰ তেখেতলৈ মই শ্ৰদ্ধাঞ্জলি জনাই প্ৰথমে এটি কবিতা মোৰ স্বৰচিত এটা মই কবিতা পাঠ কৰিব খুজিছোঁ। প্ৰথমতে মোৰ এখন ইতিমধ্যে কবিতাটো প্ৰকাশ হৈছে। মোৰ কবিতা পুথি মই ঢলৰ প্ৰেমত পৰিছোঁ বিদ্ৰোহী জীয়া ঢলৰ, সেই কবিতা পুথিখনত কবিতাটো প্ৰকাশ হৈছে। মই প্ৰথমতে তেখেতৰ পবিত্ৰ স্মৃতিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই কবিতাটো পাঠ কৰিব খুজিছোঁ। শইচ পথাৰৰ খনিকৰ পৃথিৱী মোৰ কবিতা বুলি তেওঁ তেজে ঘামে ধোৱা পৃথিৱীৰ শিলৰ বুকুত কাটে কঠিন ভাস্কৰ্যৰ নতুন গান। পৃথিৱীৰ সেউজীয়া অৰণ্যত শংখধ্বনিৰে নিনাদিত হৈ খোজত খোজ মিলাই জাগি উঠে সেউজীয়া বিলাসী পথৰুৱা মানুহবোৰ। সমদলৰ চন্দত হেন্দুলি উঠে সংগ্ৰামী জীৱনৰ সেউজীয়া প্ৰাণ। তেওঁৰ হাতৰ মুঠিত সাৰ পাই উঠে খাটি খোৱা মানুহৰ বুকুত জ্বলা জীপাল শব্দবোৰ আৰু আৰম্ভ হয় এটা দীঘল কবিতাৰ জন্ম যন্ত্ৰণা। নতুন গানৰ সুৰে সুৰে তেজে ঘামে ধোৱা পৃথিৱীক সাৱটি ধৰে এটা নিচা লগা কবিতাই। এৰিব খুজিলেও নেৰে দুখৰ দিনত সুখ হৈ আইৰ দৰে এখন নৈ হৈ ৰঙে ৰখে ৰূপে মেৰিয়াই ধৰে। আৰম্ভণিৰো থাকে এটা শেষ ঠিকনা। কৃষ্ণচূড়া ফুলা বতৰত বৰষুণ বৰষুণ লগা গান এটা হৈ সৰা সোণালু ফুলবোৰ গছকি পৃথিৱীৰ মৰম বুকুত সাৱটি অহা বাটেৰে গুচি গ'ল শইচ পথাৰৰ খনিকৰ। আৰু কবিতাৰ পৃথিৱীত পৰি ৰ'ল তেওঁ অবিসম্বাদী আপোচবিহীন ধাৰে ঘঁহি ঘঁহি জীৱনৰ কঠিন শিলত কটা মানুহ মাটি তেজ ঘামেৰে সজোৱা অক্ষয় ভাস্কৰ্যৰ জীৱন্ত এপিতাপ। মোৰো মৰিবৰ মন গৈছে পাৰিলে এতিয়াই ৩ বছৰ ল'লে মোৰ কবিতাই এক অলৰচৰ অমুক সিদ্ধান্ত এৰা। তেওঁইতো কৈছিল মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। এইটো হিৰুদালৈ মই শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। 2012 চনত মই APSC মেইন এক্সাম দি আছিলোঁ। সেই সময়ত দিছপুৰ নাৰ্ছিং হোমৰ কাষতে মই আৰু আমাৰ ধেমাজিৰ অধিবক্তা বুল গগৈ আমি দুয়োজনে APSC মেইন পৰীক্ষা মানে দি আছিলোঁ। দি থকা সময়তে হিৰুদাৰ সেইকেইদিন দিছপুৰ নাৰ্ছিং হোমতে চিকিৎসাধীন হৈ আছিল আৰু তেখেতৰ মই ওচৰতে পাই আছিলোঁ, চিকিৎসাৰ খা খবৰ লৈ আছিলোঁ। আৰু সেইদিনাখন যেতিয়া তেখেতৰ মৃত্যু হৈছে 11:30 মান বজাত, তেতিয়া মানে খুব মৰ্মাহত হৈ আমি সেই হস্পিটেললৈ গৈ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই কবিতাটো মই আপোনাৰ তেতিয়াই লিখা। সেইদিনা পঢ়িবলৈ মেলিবলৈ মন নগ'ল, খুব মৰ্মান্তিক আঘাত পাইছিলোঁ। আৰু তেতিয়াৰ সেই কবিতাটো মই যে লিখিছিলোঁ আচলতে হিৰুদাৰ এই জন্মও এই বৰ্ষা কালতে, এই যেতিয়া মানে সোণাৰু আপোনাৰ বা কৃষ্ণচূড়া ফুলাৰ একদম বতৰ হয় আৰু মৃত্যু ঠিক তেনেধৰণেই তেখেতে সেই সোণাৰু ফুলাৰ বতৰত কৃষ্ণচূড়াৰ পাপৰি গছকি তেওঁ অহাৰ বাটেৰে গুচি গৈছে। আৰু তেওঁৱেইতো কৈ গৈছে মৃত্যু এক শিল্প। সেই মানে এটা আমাৰ আচলতে কবিয়ে নহয় সকলো মানুহৰ বাবে এটা আজিকালি সেইটো এটা কাব্যিক শ্লোগান হৈ পৰিছে। গতিকে তেখেতে তেখেতৰ পিতাপ কবিতাই লিখিছিল, সেই ফিলিংখিনিকে মই এই কবিতাত পাঠ কৰিছিলোঁ। আৰু এতিয়া হ'ল মই আজি আমাৰ কবিগুৰুৰ সংখ্যাও কম, মোৰ কাষতে গাইনৈ বৈ আছে। গাইনৈ কোনে নাজানে, গাইনৈৰ ওপৰত এটা মোৰ কবিতা পাঠ হৈছিলে। মোৰ জন্ম গাইনৈ পাৰতে, গাইনৈ মোৰ বহুতবাৰ ভেটি খহাইছে আৰু জীৱনৰ ভেটি গঢ়িছে। যদিও মই 5টাকৈ ঘৰ মানে সলাবলগীয়া হ'ল, গাইনদী ভেটি হ'ল গাইনদীৰ কাৰণে, কিন্তু মই তেনেকুৱা জীৱনৰ ভেটি গঢ়িছোঁ গাইনদী পাৰত থাকিয়েই। এই গাইনদীৰ ওপৰত মোৰ এটা কবিতা পাঠ বা কবিতা মানে মই সৃষ্টি হৈছিল। আৰু এইটো 2007 চনত সাতসৰী পাতত প্ৰকাশ পাইছিল। আৰু গাইনদীৰ ওপৰত প্ৰথম বোধহয় সাতসৰী পাতত 11 চনত ডাঙৰ ফ্লাড হোৱাৰ পাছত, বানপানী হোৱাৰ পাছত মোৰ এটা সবিস্তাৰ গৱেষণামূলক এটা মানে 11 চনৰ ছেপ্টেম্বৰ সংখ্যা সাতসৰীত মানে আগষ্টৰ 15 তাৰিখে পলয়ংকৈ বানপানীটো হৈছিল। আৰু খুব খৰধৰকেনি এটা আৰ্টিকল মানে তেওঁলোকৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ
মানে নিৰ্দেশ মৰ্মে মই এটা আৰ্টিকল পঠাইছিলোঁ তাৰ গাই নদীৰ ওপৰত কিছু কামো কৰিছিলোঁ কিন্তু এই গাই নদীখন আচলতে মোৰ জীৱন গাই নদীখন প্ৰেম গাই নদীখন মোৰ কাৰণে সুখ গাই নদীখন দুখ আৰু এই গাই নদী পাৰতে আজি আমি সেইকাৰণে এই শ্ৰদ্ধাৰ আমাৰ কবিজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি সমবেত হৈছোঁ আৰু মই সেইকাৰণে আপোনালোকৰ কথাখিনি অকণমান একাষাৰ কৈছোঁ গতিকে মই এতিয়া আপোনালোকৰ আগত মোৰ যিটো গাই নদীৰ বিষয়ক কবিতা সেই কবিতাটো মই পাঠ কৰিবলৈ লৈছোঁ লগতে মই অনুৰোধ জনাইছোঁ যে বৰষুণৰ বতৰ আৰু এটা ইয়াৰ পাছত আৰু এটা কবিতা বৰষুণ বিষয়ক সিদিনা এই আমাৰ দাসদেৱহঁতে যিটো অনুষ্ঠান বৰষুণৰ মানে আবেলি বৰ্ষাৰ আবেলি সেই তাতে থলিতে লিখা সেই কবিতাটো মই পাঠ কৰিম গতিকে এইখিনি মই সুযোগ লৈছোঁ বুলি আপোনালোকে ধৰি লওক আৰু আচ্ছা মোৰ পাছতে বৈ আছে গাই নৈ আৰু কবিতাৰ শিৰোনাম হৈছে গাই নৈ এদিন তোৰ পাৰতেই মোৰ পিতামহে লিখিছিল সেউজীয়া সভ্যতাৰ ইতিহাস আৰু মোৰ পিতাই সাজিছিল সোণালী আঘোণৰ কাৰেং নিসংগ মুহূৰ্তবোৰত মই তোৰ কবি আছিলোঁ তই আছিলি মোৰ কবিতা সেউজীয়া কবিতা যৌৱনত তই মোৰ প্ৰেমিকা হলি তোৰ বুকুৰ মাজতেই পাইছিলোঁ প্ৰেমৰ প্ৰথম শিহৰণ বাৰিষাবোৰত তই যৌৱনা হ তোৰ বুকুত উফন্দি উঠে এজাক গাভৰুৰ যৌৱন কঁকাল ভাঙি ভাঙি দিয়া চঞ্চল খোজবোৰ চাই মই তোৰ প্ৰেমত পৰিছিলোঁ দেহৰ তেজ ঢালি ঢালি গলাওঁ তোৰ বুকুৰ দুয়োপাৰ বুকুত সাঁচো সোণালী দিনৰ সেউজীয়া সপোন এটা তোৰ আচলৰ আঁৰত আশ্ৰয় দি এদিন তই মোৰ আই হলি আজিকালি তোৰ বড়ো বুকুৱেদি বয় বাৰিষাৰ দুধাৰ চকুলো সোণালী আঘোণবোৰ হয় কাঙাল চাহাৰা য'ত কবিৰ ভাৱবোৰে দিশ হেৰুৱাই প্ৰেমিকবোৰে লিখে পেয়সীৰ নতুন সংজ্ঞা সন্তানবোৰে আখৰা কৰে বিদ্ৰোহৰ উন্মাদ হৈ সিহঁতে তোৰ বুকুৰ শুকান স্তনবোৰ শুহি শুহি খাই নীলা কৰে কৰ্কৰীয়া কণ্ঠ নীলকণ্ঠ হয় সিহঁত নীলকণ্ঠ হওঁ মই এইটো আছিলে সাতসৰী 2008 চনৰ 16 আৰু 30 জুনত প্ৰকাশিত কবিতা ইয়াৰ পূৰ্বে এইটো প্ৰতিদিন সাহিত্য পেজতো অৱশ্যে প্ৰকাশ হৈছিল মই মেলি দিছোঁ শূন্য দুহাত বিষাদবোৰ বৰষুণ হৈ সৰিছে মোৰ মনৰ বাগিচাত হিৰুদাৰ চনেট ধৰ্মী কবিতাৰ এটা পেটাৰ্ণক লৈ মই এইটো কবিতা লিখিছিলোঁ বেলেগ এটা কবিতা পাঠ কৰোঁ নদী এখন আছে যিহেতু নদীক লৈ লিখা কবিতা কিন্তু গাই নৈ নহয় আমাৰ মহামানৱ শ্ৰীকৃষ্ণক লৈ লিখা এটা কবিতা পাঠ কৰিব বিচাৰিছোঁ কানাইৰ কথা কানাইৰ বেথা নিয়ৰহনা দুবৰীৰ হেমেকা দুচকুত আশা হৈ বৈ থাকে এটি ধূসৰ হাঁহি শাৰদী পূৰ্ণিমাৰ জোন গলা মোহনাত সুৰ হৈ বাজি থাকে এটা দুখৰ বাঁহী জোনাক বিধৌত উটি অহা দুখৰ ব্যঞ্জনাবোৰে গাই যায় গান নিৰৱধি ততিনীৰ সুৰীয়া সুৰে কঢ়িয়াই সৃজনৰ সুঘ্ৰাণ যমুনাৰ বালিচৰত এআকাশ মৰমে উপচাই তোলে ক্ষণ হুকুমল দুহাতৰ আবেগী সন্ধিয়াত জি উঠে জীৱন তৰাই বুটা বচা উশাহত এমুঠি পোহৰ হৈ জ্বলি থাকে ৰাতি হেৰাই যোৱা গানৰ চাই হোৱা কলিজাত ৰৈ ৰৈ বাজি থাকে ভৰুণ সময়ৰ চন্দুময় গতি বৃন্দাবনৰ ৰাতি আজিও বাজে বাঁহী কেতেকী হুৰীয়া সময়ৰ গানত ৰৈ থাকে ধ্বনি নিঠৰ সময়ৰ শুকান দলিচাত এতিয়াও পৰি আছে বাখৰুৱা খোজ তোৰ উকা কলিজাৰ হেপে হোৱা প্ৰতিচ্ছায়াত এতিয়াও বিচাৰি পাওঁ আবাহনী সুৰৰ সুকোমল দুধ শেৱালী সুবাসৰ চিনাকি ঘাটেৰে পাৰ হৈ যায় সময় নীৰৱতাৰ বাণীৰে আন্দোলিত হৈ উচুপি থাকে হৃদয় ৰাধা বিচ্ছেদে পূৰ্ণতা পাই প্ৰেমৰ পাঠত তই গুচি গলি সময়ৰ সোঁতত মই ৰৈ গ'লোঁ যমুনাৰ পাৰত ধন্যবাদ ৰাতি হ'লেই যেতিয়া হওকচোন আৰু কিমান ৰাতি হয় ৰাতিও পাওক চুটুকা প্ৰভাত যেতিয়া হ'ব তেতিয়া এনেও সকলোৱে গম পাবই জোনাক কিমান ধুনীয়া এই গাই নদীৰ পাৰত মানে নদীৰ কুলু কুলু শব্দৰ মাজে বৰষুণো আমাক ধেমালি কৰিছে মাজে মাজে আমাক বিজুলীয়েও আমাক মানে অকণমান হ'লেও পোহৰাইছে এনেকুৱা এটা অনুষ্ঠান এনেকুৱা এটা সময়ত যিসকল অতিথি আহিছে আমি খুব ভাল পাইছোঁ তেখেতলোক আমাৰ সাহিত্যৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ মই কবিতাটো 2-3টামান লিখিছিলোঁ কিন্তু মই কবিতা পাঠ কৰিব বিচৰা নাই মই তৎক্ষণাত মানে সুগন্ধিৰ পখিলা কবিতাখনৰ পৰা ফটো এটা মাৰি কবিতা এটা লৈ আহিলোঁ যিহেতু পাঠ এটা কৰিব লাগিব চবেই যেতিয়া কৰিব মইনো কেলৈ নকৰিম লৈ আহিলোঁ গতিকে ডাইৰেক্টে পাঠ এটা কৰিব বিচাৰিছোঁ হিৰুদাৰ কবিতা এটা কবিতাটিৰ শিৰোনাম স্মৃতি তাৰ সুগন্ধি পখিলা 1 গুণগুণনিতে কপে গছৰ নিৰিচা পাতৰ আগৰ ৰ'দ একেটা ফুটতে মোৰ বুকুত উগুৰি খাই অবুধ দিন এতিয়াও যাৰ পোচাকি নাম দিয়া হোৱা নাই 2
কবিতা মূলতঃ স্বাধীন স্মৃতি আৰু সুগন্ধি পখিলা। 3 জাবৰ পৰত হেতা হাতযোৰ খুলি থৈ গ'ল, সেমেকা আচলত বুধৰ সঁচাৰ কাঠি, পূৰ্ণিমাৰ ৰাতি লাহে লাহে পাহাৰৰ সিপাৰেৰে জোনটি নামি যায়, মোৰ নিফুট গানৰ সুৰে ৰাউচি জুৰি কান্দে। কবিতাটো মই পাঠ কৰিলোঁ। এই কবি আৰু একো নাই, এটাই মাত্ৰ কামি থাকোঁ চিলাই। হিৰুদাই কি অৰ্থ কৰি কবিতাটো লিখিছিলে নাজানো, কিন্তু মোৰ কবিতাৰ ক্ষেত্ৰখনত এই কবিতাটোৰ যিটো অৰ্থ প্ৰকৃত অৰ্থ, এই অৰ্থটোৰ নিচিনাই বুলি মই নিজকে ভাবিছোঁ। আৰু যিয়ে নহওক, সভাত উপস্থিত সকলোকে মোৰ আন্তৰিকতা আৰু শ্ৰদ্ধা যাচিলোঁ। কবিতা কবিতাত কৰিছিলোঁ, কবিতাটো আজিৰ নাম হ'ল প্ৰস্থান। তোমাৰ ঔফুলীয়া হাঁহিটিত মোৰ অনুভৱৰ নৈখনিত গৰাখহনীয়া লাগে, গভীৰতাত বিষাদৰ গুণগুণনি, তৰংগৰ বুকুত ভৰ দি দি নামনি ঠেলি দিছে। আৰু অতিৰঞ্জিত তৰাৰ দেশত হাতীৰ খোজ বিচাৰি কৰি যোন ঢলি পৰিল দুবৰি দলিচাৰ ওপৰত মুক্তামণি, হৰ্ষ বিষাদৰ দুমোজাত ভাঙি গ'ল প্ৰেমৰ গংগা। ধন্যবাদ। মোৰ কবিতাবোৰত প্ৰেম আৰু সংগ্ৰাম দুয়োটাই থাকে। মই লিখিছিলোঁ নিভাজ প্ৰেমৰ প্ৰস্তাৱ। নিলিপ্ততাক সম্প্ৰীত তোমাৰ মনটোক পুনৰ হৃদয়ংগম কৰিব খুজিছোঁ, থিতাপি ল'বলৈ যত্ন কৰিছোঁ তোমাৰ উন্মাদ বুকু। মই জানো তোমাৰ আকাশ চুবৰ মন, হাতুৰঙী সপোনবোৰে তোমাক সংগ্ৰাম কৰিবলৈ শিকাইছে, জীৱনৰ সঠিক পথৰ ঠিকনা বিচাৰি। তোমাক আজি মই ক'ব খোজা নাই উচ্চ আকাংক্ষাৰ চিন্তাৰে অজস্ৰ সম্পত্তি গৰাকী কৰি, কিন্তু যুক্তিৰে কথা দিব পাৰোঁ এখন মুক্ত মনৰ সমাজত এটি স্বাধীনতা আমোদজনক জীৱন দিব পাৰি, য'ত থাকিব কেৱল সমমৰ্যাদা আৰু সম অধিকাৰৰ স্বত্ব, নাথাকিব কোনো বিচ্ছিন্নতাবাদ। তোমাৰ হৃদয় স্পৰ্শ কৰিবৰ বাবেই তুমুল সংঘৰ্ষ কৰিছোঁ, নিভাজ প্ৰেমৰ প্ৰস্তাৱ লৈ প্ৰশ্ন অলেখ মাথো জানি থোৱা তুমি, নিশেষ হ'ব নিদিবা এটি সংগ্ৰামী হত্যা। ধন্যবাদ। এই গানেদি আহিলে মই প্ৰতিবাৰে এখন ফটো লৈ মই আপলোড কৰোঁ। ভগৱন্তই এটা কথা কৈ গৈছিলে যে বহুত নদীক বহুতে আগবাঢ়িছে, আমাৰ নিজৰ নদীখন আগবঢ়াই নিদিলে কেনেকুৱা। আপোনালোকে হয়তো কালি মোৰ ডেটটোত চাব পাৰে, মই আহিলে মই ফটো এখন হ'লেও লৈ দিওঁ। গাড়ীত আহিলেও সেই গাই নদী আবেলি বা গাই নদী পুৱা এনেকুৱা, বা আমাৰ গাই নদী যিটো। আৰু এটা আটাইতকৈ মই আৰম্ভ কৰাৰ আগতে মই কথা এটা ক'লে, এই গাই নদী লৈ যদি ছদ্মনাম কোনোবাই কৈছে, মই এটা ছদ্মনামেৰে মই লিখিছিলোঁ। যেতিয়া মই আমাৰ অসমত আছিলোঁ তেতিয়া মোক গোটেই বিশেষ লেখাবিলাক ছদ্মনামেৰে ওলাইছিলে, গাইজী ডিকচু চুতীয়া বুলি। আপোনালোকে হয়তো পাব পাৰে, সেই নামটো ময়ে আছিলে, এইটো বেলেগ নাছিলে। সেই গাই মোক এজন ল'ৰাই সুধিছিলে, বিপুল দাহঁতৰ তাৰে ল'ৰা, মাছপৰা ল'ৰা এজনে, এই নামটোৰ ব্যাখ্যাটো মই ভাঙোঁ নেকি তেনেকৈ। মই কৈছোঁ হাততো ভাঙা যদি পাৰা। তেতিয়া সি এটা কথা কৈছে, ময়ো ধেমাজিৰে, গতিকে ময়ো ধেমাজি, যেতিয়া ধেমাজি শব্দটো মই ভাঙিব নালাগে, তেতিয়া মই গম পালোঁ হ'ব আৰু ক'ব নালাগে বেলেগৰ আগত। এই যিটো আছিলে এই ধেমাজিৰ পৰা, আৰু আমাৰ গাই আছিলে গাইজী, এইটো তাৰপৰা ডিকুচু মোৰ চৰ্ট, এইটো ডিম্পুল কুমাৰ চুতীয়া আগতে লিখিছিলোঁ। এতিয়া কিন্তু বিশেষ মোৰ যেতিয়া কাগজ পত্ৰত ডিম্পুল চুতীয়া আছিলে, এতিয়া মোৰ কিছুমান সুবিধাৰ কাৰণে মই পুনৰ ডিম্পুল চুতীয়ালৈ লিখিব আৰম্ভ, বিভিন্ন ক্ষেত্ৰত মানে হেৰি কৰিবলগীয়া হ'ল। এইটো যিটো মোৰ সুবিধাৰ কাৰণে, যাতে পিছত বিভিন্ন তথ্য পাতিৰ ক্ষেত্ৰত অসুবিধা নহয়, যি কি নহওক লাগে। আজি এই পৰিৱেশটো আচলতে মই গুৱাহাটীৰ পৰা আহিছিলোঁ যোৱা দেওবাৰে। মৃদুপম দা পৰহিনা ফোন কৰিলোঁ, ক'লোঁ যে এনেকৈ আমি হিৰুদা বিশেষ দিন এটা আহি আছে, আমি যদি লগ হ'ব পাৰোঁ। মইতো প্ৰথমতে প্ৰস্তাৱ দিছিলোঁ আমাৰ ছাৰৰ, পুনৰ ছাৰৰ ঘৰত কথাটো, কাৰণ ছাৰ বহুদিন লগো পোৱা নাই, আৰু ছাৰৰ ঘৰত মানে গোটেইখিনি লগ হ'ম বুলি এটা। আচলতে কি হয়, কাৰোবাৰ ঘৰত এনে জ্যেষ্ঠজনৰ ঘৰলৈ গ'লে ভালো লাগে। তেতিয়া মৃদুপম দাই ক'লে যে নহয়, ছাৰৰ এনেকুৱা হেৰি হয়, গতিকে আমি যদি মুকলি প্ৰকৃতি পৰিৱেশ এটাত আহোঁ। প্ৰবাই কৈছোঁ, কবিতা খুৰি নাম প্ৰস্তাৱনা। খুব বিষাদগ্ৰস্ত মোৰ জীৱন, অনেক সমৃদ্ধিশালী হৈও মই অৱহেলিত। মোৰ বুকুৰ বৰঘৰ সেমেকা, কথা ক'লেই চকু পানী নিগৰে, মই যেন সংকুচিত হৈ গৈ আছোঁ। মোৰ ঘৰ চিয়াংলুইতৰ পাৰত, ঐৰাম ঘাটৰ চুবুৰীত, চিয়াংলুইতৰ সংগমস্থলত। মই ইয়াতে থাকোঁ বা আহিবা মোৰ বেলি পকা দিনত, আকাশীলতা চেনেহীলতাই মেৰিয়াই বান্ধি থ'ম তোমালোকৰ বুকুৰ প্ৰেমৰ ঘৰ। তুমি ক'ৰ পৰা আহিছা? তোমাক আদৰিবলৈ হৃদয়ৰ সপোন চুবুৰীত বুলবুলি পাত মাৰো, ভদকলি বাৰী খুন্দি হৰেকলি পাত মেলিয়ে ৰৈ আছোঁ। আমি নাচি বাগি গীত গাই আপ্লুত কৰিম, তোমাৰ হৃদয় জোৰাবলৈ উঠি পৰি লাগিব। তুমি নিজানে নিতালে গান উনাই আমাৰ ওচৰলৈ আহিলে আমি বৰ ভাল পাওঁ।
আহিবাচোন মোৰ ঘৰলৈ এবাৰ মাতোন এবাৰলৈ বিশ্বজুৰি তোমালোক মোৰ ভগা পজালৈ অহা খবৰ পালেই কেনেকৈনো আদৰিম আমি আলোচনাত বহোঁ বৃক্ষলতা প্ৰাণী জলাভূমি বৰষুণ নৈ জান জুৰি বতাহ পানী বোকাৰ সৈতে আমি সকলোৱে ফুলৰ থোপালৈ ৰৈ থাকোঁ তোমালোক আহিবা আহিবা বুলি আমি বৰ ভাল পাওঁ তোমালোকে আমাৰ হৃদয়খন জুমি জুমি চালে টঙিঘৰ সাজি ৰৈ থাকোঁ দেই বিশ্বজুৰি তোমালোক পালাহি আহা মোৰ বুকুত জীয়াই লোৱা মোৰ বুকুৰ দিনৰ পৰা মোৰ সুখৰ দিনৰ পৰা দুখৰ দিন কেনেকৈ আহিল এক অহেতুক নষ্টালজিয়া বুজিছা মোৰ সোঁৱে বাৱে থাকিলে তোমাৰ জীৱনটো কবিতাৰ নিচিনা লাগিব গছ বৃক্ষৰ দৰে লাগিব নদীৰ দৰে লাগিব শান্ত সমাহিত এক সবুজ শিৰণ লাগিব পৰিৱেশ লালিলৈ মোৰ হৃদয়ৰ কাৰ্যালয় জাউবন মোৰ সোণালী ঘৰ চিয়াঙৰ মাছ মোৰ ডাকোৱাল চৰাই গানবিলাকেই জীয়াই থকাৰ উৎস এনেদৰে আছোঁ মই ইয়াতে থাকোঁ মোৰ প্ৰেমিকবোৰ আহিলে মই বৰ ভাল পাওঁ ধন্যবাদ আমি নবেন্দালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা নিৰুদ ভূঞাদেৱক কবিতা পাঠ মাৰ্বল খেলি থকা মাজৰ পৰা দেউতাই লৈ গৈছিল আনন্দ মাষ্টৰৰ স্কুললৈ দুকুৰি 8 বছৰৰ আগতে মাৰ্বল খেলি থকা মাজৰ পৰা দেউতাই লৈ গৈছিল আনন্দ মাষ্টৰৰ স্কুললৈ দুকুৰি 8 বছৰৰ আগতে আনন্দ মাষ্টৰে ৰেজিষ্টাৰত লিখিছিল 1 তাৰিখ 1 মে তগৰ ফুলৰ সুবাসত কেঁহা দোকানৰ চেনিগুটিৰ সোৱাদত লাইপুলীয়া নৈ নাৱৰীয়াৰ গীতত শান্তি ছাৰৰ এচাৰিত নতুন জীৱন 1 মে স্কুলখন উঠি গ'ল আনন্দ মাষ্টৰ শান্তি ছাৰ ফুলেশ্বৰী বাইদেউ গ'ল লাইপুলীয়া নৈখন শুকাই গ'ল কেঁহা দোকান উঠি গ'ল আনন্দ মাষ্টৰে ৰেজিষ্টাৰ লিখা তাৰিখটো থাকি গ'ল 1 মে শ্ৰমিকৰ শ্লোগান অন্ন বস্ত্ৰ বাসস্থান ৰাজপথৰ ৰঙা নিচানৰ দীঘল সমদল বহু পথ নতুন হ'ল বহু উদ্যোগ বিক্ৰী গ'ল ছোভিয়েট ৰাছিয়া চীন সলনি হ'ল মোৰ বন্ধু বান্ধৱৰ পৰিৱৰ্তন হ'ল আনন্দ মাষ্টৰৰ ৰেজিষ্টাৰত লেখা তাৰিখটো একেই থাকিল 1 মে ৰঙা ৰঙা ফুলবোৰ বগা হ'ল গছৰ পাতবোৰ সৰি গ'ল কলা চুলিবোৰ বগা হ'ল আনন্দ মাষ্টৰে ৰেজিষ্টাৰত লেখা তাৰিখটো একেই থাকিল 1 মে অন্ন বস্ত্ৰ বাসস্থানৰ কথা কোৱা নেতাবোৰৰ ঘৰবোৰ আট্টালিকা হ'ল ষ্টেটাছৰ চিম্বল কুকুৰ হ'ল আনন্দ মাষ্টৰে ৰেজিষ্টাৰত লেখা তাৰিখটো একেই থাকিল 1 মে আমিও একেই আছোঁ একেই আছে শ্ৰমিকৰ শ্লোগান অন্ন বস্ত্ৰ বাসস্থান এইটো কবিতা তাৰমানে ৰেজিষ্টাৰত এতিয়া তাৰমানে আমাৰতো ডেট অফ বাৰ্থ যিটো মাষ্টৰে লিখে সেই তেখেতে লিখিছিলে আৰু এটা বেলেগ কবিতা অলপ যিহেতু সেইটো কাৰণে মই হয়তো চাগে কলেজত পঢ়ি থাকোঁতে আমি যদিও ক'ব নালাগে ডেকালাল বুলি মোৰ এটা খুব ভাল লগা নাম আছিলে আৰু নামটোৰ সৈতে মই অকল এটাই লিখিছিলোঁ যে কি গভীৰ নিশা কেতিয়াবা আহিবাচোন মই হিয়া উদং জুপুৰি দিলোঁ আৰু কেতিয়া কাণ পাতি শুনিবাচোন হয়তো তাতে তোমাৰ বাবে উচুপি উঠা মোৰ হৃদয়ৰ কান্দোনে তুমি শুনিবা তেনেধৰণৰ এটা কবিতা লিখিছিলোঁ কবিতা লিখিব নাজানো কিন্তু কবিতা খুব ভাল পাওঁ আমাৰ পূৰ্ণচন্দ্ৰ চিতাচাৰ আছে আৰু মই হিউদাক আমি লগ নাপালোঁ এনেকৈ লগ পোৱাৰ আমাৰ সৌভাগ্য নহ'ল কিন্তু তেখেতৰ যি ফটো এই ফটোকপি চাই মোৰ আজি মই আমাৰ যি পূৰ্ণচন্দ্ৰ চিতাচাৰক যেতিয়া দেখিছোঁ চাবচোন আপোনালোকে যদি চায় যে কিছু হয়তো তেখেতৰ অকণমান মিল আছে এটা তেখেতৰ হেৰি অলপ মিল আছে আপোনালোকে চাবচোন সেই আচলতে আমি ধন্যবাদ জনাইছোঁ চিচিব শাখা সাহিত্য সভাক এনেকুৱা এটা অনুষ্ঠান আমাক অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিলে আৰু আমিও আপোনালোকৰ পিছে পিছে আগবাঢ়ি যাব লাগিব আপোনালোকৰ হাতত ধৰি আগবাঢ়ি যাব লাগিব আশা কৰোঁ আগন্তুক দিনত চিচিব শাখা সাহিত্য সভাই যেনেধৰণৰ অনুষ্ঠান ল'ব আমি প্ৰতিটো অনুষ্ঠানতে যিমান পাৰোঁ সহায় সহযোগিতাৰ উপস্থিত থাকিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ হঠাতে আজি খুব বেছি 3মান বজাত এটা ফোন গ'ল সেইটো
ফোনটো চাই গম পালোঁ যে মৃদুপৱন ছাৰে ফোন মাৰিছে। তেতিয়াই ফোনটো উঠালোঁ। তেওঁ ক'লে যে গায়নদীৰ পাৰত এটা অনুষ্ঠান পাতিছোঁ, আজি হিৰুদাৰ মৃত্যু তিথি। মই ভুলবশতঃ হয়তো হিৰুদাক মই পাহৰি গৈছিলোঁ। আজি ছাৰে মোক ৰোমন্থন কৰি দিলে। সেই মুহূৰ্ততেই মই ভাবিলোঁ যে এটা ভাল অনুষ্ঠান পাতিছে আৰু এই অনুষ্ঠানটোত উপস্থিত থাকিব পাৰে। সঁচাই আনন্দিত আৰু আপ্লুত হৈছোঁ। আজি গায়নদীৰ পাৰত চিচিবগাঁও শাখা সাহিত্য সভাই যেনেদৰে বৰষুণৰ মাজত এই ৰাতি বিয়লি 6 বাজিবৰ হ'ল, ইমান টাইমতো ছাতি লৈ যেনেদৰে কবিতাৰ সুবাস, কবিতাৰ অৰ্থপূৰ্ণ কৰিবৰ কাৰণে যিটো পৰিৱেশ সৃষ্টি কৰি আজি হিৰুদাক ৰোমন্থন কৰিছে, সঁচাকৈ এইটো অসমৰ ভিতৰতেই এটা বেলেগ এটা পৰিৱেশ হৈছে। হয়তো এনেকুৱা এটা পৰিৱেশ অসমৰ ভিতৰত একমাত্ৰ হৈ উঠিছে। গতিকে আমি বেছি কবিতাৰ লগত জড়িত নহয়, তথাপিও চিচিবগাঁও শাখা সাহিত্য সভাই যিটো অনুষ্ঠান পাতিলে, ইয়াত আহি হিৰুদাৰ কবিতা শুনিলোঁ। বিভিন্নজনৰ গায়নদীক লৈ যি কবিতা ৰচিত কৰিছিলে, তেখেতলোকৰ কবিতা শুনিলোঁ। এই পৰিৱেশক লৈ সামঞ্জস্য ৰখা যিখিনি কবিতা শুনিলোঁ, সঁচাই আমি এই পৰিৱেশক লৈ আজি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। গায়নদী মথাউৰিৰ মাজত ইফালে আমাৰ হাইৱে আছে, এফালে তেনৰালি আছে, মাজতে নদীখন আছে, পাৰত মথাউৰি আছে, এফালে গছবন আছে আৰু বৰষুণ দি আছে। ই এটা কবিতা পাঠৰ সময়। গতিকে সকলোলৈকে ধন্যবাদ জনাই মই ভাষা সামৰণি মাৰিছোঁ। ধন্যবাদ।